নমস্কাৰ, মই আজি এই ভিডিঅ'টো বিশেষকৈ হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টবিলাকৰ কাৰণে বনাইছোঁ। কাৰণ সিহঁতৰ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম নহ'ল, সেইবাবে ছেকেণ্ড ইয়াৰৰ ক্লাছ আৰম্ভ হোৱা নাই এতিয়ালৈকে। সিহঁতে হয়তো বহুতে কিতাপ কিনিব পৰা নাই। সেইসকলৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। মই আজি চেপ্টাৰ আৰম্ভ কৰিম ইনভাৰ্ছ ট্ৰিগন'মেট্ৰিক ফাংচন। ইনভাৰ্ছ ট্ৰিগন'মেট্ৰিক ফাংচনৰ পৰা আচলতে হাই ছেকেণ্ডাৰী পৰীক্ষাত 5 মাৰ্কছ আহে এনে জেনেৰেলি চিলেবাছ মতে। এটা 4 মাৰ্কৰ কুৱেশ্যন আহে আৰু এটা 1 মাৰ্কৰ কুৱেশ্যন আহে জেনেৰেলি, বা কেতিয়াবা চেঞ্জো হয়, কিন্তু জেনেৰেলি এই বছৰো এনেকৈ আহিছে। ঠিক আছে, মই এতিয়া ইনভাৰ্ছ ট্ৰিগন'মেট্ৰিক ফাংচন কি বস্তু মই সেইটো আৰম্ভ কৰিম। প্ৰথমতে ইন্ট্ৰডাকশ্যনখিনি আমিতো ফাংচন পাইছোঁ, ফাৰ্ষ্ট ইয়াৰত ফাংচন কি বস্তু পাইছোঁ, চাইন ফাংচন পাইছোঁ, কছ ফাংচন পাইছোঁ। মানে চাইন ফাংচনটো fx sin x ধৰি ল'লোঁ। ঠিক আছে, চাইন ফাংচনটো ডোমেইন কি আছিল? ক'ৰ পৰা আছিল? গোটেই ৰিয়েল নাম্বাৰৰ পৰা -1 আছিল। এইটো আছিল ডোমেইন, এইটো আছিল ৰেঞ্জ। ডোমেইন আৰু ৰেঞ্জ এইটো আছিল গোটেই ৰিয়েল নাম্বাৰৰ কাৰণে। ৰিয়েল নাম্বাৰৰ পৰা -1 মানে ইয়াৰ যিকোনো ইয়াৰ ভেলু ল'লেও যিকোনো এই -1ৰ পৰা 1ৰ ভিতৰতে আমি ভেলুবিলাক পাইছিলোঁ তাত। ঠিক আছে, এতিয়া কথাটো হ'ল ইনভাৰ্ছ ফাংচননো কি? ইয়াৰ ইনভাৰ্ছ চাইন এক্সৰ ইনভাৰ্ছ আছে নেকি? চাইন এক্সৰ ইনভাৰ্ছ আছে। ইনভাৰ্ছ থাকিব লাগিলে এটা কথা আছে যে ফাৰ্ষ্ট ইয়াৰত ফাৰ্ষ্ট চেপ্টাৰটোত আছিল যে ফাংচন এটা ইনভাৰ্ছ তেতিয়াহে থাকিব যেতিয়া ফাংচনটো 1 আৰু 1 হ'ব। এইটো তোমালোকেতো মইতো শিকোৱা নাই 1 আৰু 1 কি বস্তু, মই জাষ্ট কৈ দিছোঁ কথাখিনি, ভালকৈ মন কৰিবা। 1 ফাংচন 1 হ'ব লাগিলে কি হ'ব লাগিব? প্ৰত্যেকটাৰ কাৰণে প্ৰত্যেকটা ইমেজ থাকব, মানে বেলেগ বেলেগ ইমেজ থাকব। ঠিক আছে, মানে প্ৰত্যেকটা fx যদি মই x+2 লওঁ, ঠিক আছে, f1ৰ কাৰণে কি হ'ব? 1+2 = 3। f2ৰ কাৰণে কি হ'ব? 4। f3ৰ কাৰণে কিমান হ'ব? 5। এনেকৈ কি হ'ব? বেলেগ বেলেগ মান হ'ব। ইয়াত আমি যি মান ল'ম, ইয়াত যদি 1 লওঁ আমি ইয়াত কিমান পাম? 3 পাম। 2 ল'লে 4 পাম। মানে প্ৰত্যেকটাৰ কাৰণে প্ৰত্যেকটা বেলেগ বেলেগ ভেলু পাম। মানে ইয়াত এনেকুৱা নহয় ইয়াত আৰু যে এইটো নহয়, মানে কি f1ৰ যি মান ওলাইছে 3 ওলাইছে, f2 বা বেলেগ কিবা হ'ল f3 আৰু নোলায়। মানে 1 ফাংচন হ'ব লাগিলে এটাৰ লগত এটা ৰিলেটেড হৈ থাকিব লাগিব, তাৰ লগত বেলেগ একো ৰিলেটেড হ'ব নোৱাৰে। 1 ফাংচনটো আছিল সেইটো। ঠিক আছে, অনটো ফাংচনটোৰ কথা কৈছোঁ মই। অনটো ফাংচনটো কি আছিল? অনটো ফাংচনটো এনেকুৱা আছিল, ইয়াত যে এই ৰেঞ্জ আৰু কোডোমেইনটো সমান হ'ব লাগে। মানে এই যিটো ভেলু আছে ইয়াত যদি আমি ইয়াৰ কথাটো কৈছোঁ -1 আৰু 1, ইয়াৰ মাজত যিমানখিনি আছে সেইখিনিতে ভেলুবিলাক থাকিব লাগিব, তাত বাহিৰে বেলেগ কোনো কাৰণত হ'ব নোৱাৰে। তেতিয়াহ'লে আমি ক'ম যে ফাংচনটো অনটো। চাইন ফাংচনটো আমাৰ অনটো, কাৰণ ইয়াত যিকোনো ভেলু ল'লে ইয়াৰ মাজতে থাকিব, তাত বাহিৰে বেলেগ কোনো প্ৰতিটো ভেলু আহিব ইয়াত। ঠিক আছে, প্ৰত্যেকটাৰ লগত ৰিলেটেড হ'ব। -1 আৰু 1ৰ মাজত যিমানখিনি আছে তাৰে মাজত ৰিলেটেড হ'ব। ফাংচনটো অনটোৰ কথা আমি ক'ব নাযাওঁ, কিন্তু 1ৰ কাৰণে প্ৰব্লেম আছে। 1ৰ কাৰণে প্ৰব্লেম কি আছে? মই কৈছিলোঁ যে প্ৰত্যেকটাৰ কাৰণে প্ৰত্যেক বেলেগ বেলেগ ভেলু পোৱা যায়। কিন্তু ইয়াত কি হয়, যদি মই sin 45 ডিগ্ৰীৰ ভেলু লওঁ কিমান পাম? 1/√2 নিশ্চয়কৈ। ঠিক আছে, যদি sin 135 ডিগ্ৰীৰ ভেলু মান লওঁ আমি কিমান পাম? 1/√2। এইটো পচিবল হ'ব নোৱাৰে আমাৰ। এতিয়া মই কৈছোঁৱে যে প্ৰত্যেকটাৰ কাৰণে বেলেগ বেলেগ ভেলু লাগিব আমাক। 135টো 1/√2, sin 45টো 1/√2। আমাৰ কি হয়, এই ফাংচনটো 1 নহয় চাইন ফাংচনটো। 1 নহ'লে কি তাৰ আমি ইনভাৰ্ছ নাপাওঁ। যে মই প্ৰথমতে কি কৈছোঁ যে ইনভাৰ্ছ পাব লাগিলে কি হ'ব লাগিব? ফাংচনটো 1 আৰু 1 হ'ব লাগিব। আমি গম পালোঁ যে 1 নহয়, কাৰণ sin 45ৰ ভেলু 1/√2, sin 135ৰ ভেলু 1/√2। ই 1 নহয়। আমাৰ 1 এইখিনিত নহয়, কিন্তু কিছুমান জেগাত আমাৰ ইয়াৰ 1। আমি যদি ইয়াৰ এই আৰৰ পৰা আমি ৰেষ্ট্ৰিক্টেড কৰি ইয়াক আমি যদি -π/2ৰ পৰা π/2ৰ ভিতৰত আমি ইয়াৰ
ডোমেইনটো ৰাখোঁ তেতিয়াহ'লে এই ফাংচনটো 1 1 হ'ব। ইয়াৰ মাজত যিকোনো তুমি ভেলু লোৱা তাৰ বেলেগ বেলেগ মান পাবা, তাৰ বাহিৰে বেলেগ একো মান একে মান নাপাওঁ। ঠিক আছে, আৰু এবাৰ কৈ দিছোঁ যে 1 1 হ'ব লাগিলে কি হ'ব লাগিব, প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ ভেলু হ'ব লাগিব। যদি sin 30 যিমান sin 60 যেনেকৈ বেলেগ, চ' বেলেগ বেলেগ হ'ব লাগিব। কিন্তু ইয়াতে আমি কি পালোঁ, sin 45 sin 135 ভেলুটো 1/√2 একে আছে। চ' এইটো 1 1 ফাংচন হ'ব নোৱাৰে। চ' 1 1 ফাংচন নহয় মানে কি, ইনভাৰ্চ নাহে তাৰ। ঠিক আছে, ইনভাৰ্চ নাহে মানে কি, চাইনৰ ইনভাৰ্চ ফাংচন নাহে, এই গোটেই ৰিয়েল ভেলুজৰ কাৰণে নাহে। চ' আমি কি কৈছোঁ, ইয়াৰ ডোমেইনটো ৰেষ্ট্ৰিক্টেড কৰি দিছোঁ -π/2 পৰা π/2 লগি। ঠিক আছে, এতিয়া -π/2 পৰা π/2 লগি 1 1 হ'ল ফাংচনটো। 1 1 হ'লে আৰু অন টু টু ফাংচনটো হয়ে, মই কৈছোঁ চাইন ফাংচনটো অন টু ফাংচন। চ' কি হ'ল, ইয়াৰ আমি এতিয়া ইনভাৰ্চ পাম। ঠিক আছে, যিহেতু এতিয়া এইটো আমি সাইন এক্সৰ এইটো কি কৰিলোঁ, সাইন এক্সটো ক'ৰ পৰা ক'ক লগি দিছোঁ আমি, -π/2 পৰা π/2 পৰা ডোমেইনটো এইটো কৰি দিলোঁ, তাৰপিছত -1 1 পালোঁ। ঠিক আছে, এইখিনিতে এইটো ফাংচন 1 1 আৰু 1 2 হ'ল, আৰু সেইকাৰণে ইয়াৰ আমি এইটো ফাংচন ইনভাৰ্টেবল। আৰু ইনভাৰ্চটো কি হ'ব, আমি কি বুলি লিখিম, ইয়াক সাইন ইনভাৰ্চ এক্স বুলি ৰাখিম। আৰু এইবিলাকৰ কথাই আমি ইয়াত কৰিম, প্ৰত্যেকটা ট্ৰিগনমেট্ৰিক ফাংচনৰে আমি ইনভাৰ্চ পাম। ঠিক আছে, সাইন ইনভাৰ্চ, কছ ইনভাৰ্চ। চ' এনেকৈ আমি পঢ়িম। এইখিনি কথা নালাগে বাৰু, কিন্তু ক'ৰ পৰা আহিল মই কথাখিনি কোৱাৰ কাৰণে, সেইকাৰণে এইখিনি কথা ক'লোঁ। ঠিক আছে, আমি অংক কৰোঁতে এইখিনি কথা নালাগে, কিন্তু ইয়াৰ পাছত যিবিলাক প্ৰপাৰ্টিজ আছে সেইবিলাকে ইউজ হ'ব। চ' আৰু এটা কথা ক'ব লগা আছে, যেতিয়া আমি ইয়াৰ সাইন এক্সৰ ডোমেইন এইটো ৰেঞ্জ এইটো যে সাইন ইনভাৰ্চ হ'ব, যেতিয়া চব ওলোটা হ'ব, ইনভাৰ্চ মানে কি ওলোটা, চ' ইয়াৰ ডোমেইনটো ইয়াৰ ৰেঞ্জ হ'ব, আৰু ইয়াৰ যোনটি ডোমেইন ইয়াৰ ৰেঞ্জ হ'ব, ইয়াৰ ৰেঞ্জটো ইয়াৰ ডোমেইন হ'ব। এটা যদি মই সাইন ইনভাৰ্চ এক্সৰ ডোমেইন লিখিব লাগে, ঠিক আছে, সাইন ইনভাৰ্চ এক্সৰ যদি ডোমেইন লিখিব লাগে, ইয়াৰ ডোমেইন কি আছিল, ইয়াৰ ৰেঞ্জটো কি হ'ব, সাইন এক্সৰ ডিৰাইভ, সাইন এক্সৰ ৰেঞ্জটো ইয়াৰ ডোমেইন হৈ আহিব, মানে -1 to 1। ঠিক আছে, আৰু ৰেঞ্জটো কি হ'ব, ইয়াৰ যিটো ডোমেইন আছিল সেইটো ৰেঞ্জ হ'ব। ঠিক আছে, বুজি পাইছা নিশ্চয়। চ' মই ডোমেইন আৰু ৰেঞ্জখিনি লিখি দিছোঁ, তোমালোকে সেইবিলাক তাৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন আহে। চ' মই লিখি দিছোঁ। চ' ইয়াত মই লিখিছোঁ সাইন ইনভাৰ্চৰ ডোমেইন আৰু ৰেঞ্জবিলাক, কছ ইনভাৰ্চৰ ডোমেইন ৰেঞ্জ, চব গোটেইখিনিৰে ৰেঞ্জ, ডোমেইন আৰু ৰেঞ্জখিনি লিখিছোঁ। ইয়াৰ পৰা 1 মাৰ্কৰ কুৱেশ্যন এটা প্ৰতিবাৰ আহে, হয়তো ডোমেইন লিখিব দিয়ে নাইবা ৰেঞ্জ লিখিব দিয়ে, প্ৰায় আহে। এই বছৰ মানে যোৱা বছৰো আহিছিল, চেক ইনভাৰ্চৰ ডোমেইন লিখিব দিছে। ঠিক আছে, তোমালোকে প্ৰশ্ন চালে পাবা। চ' মই এবাৰ কৈয়ে দিলোঁ, এতিয়া ডোমেইনটো সাইন ইনভাৰ্চৰ কেনেকৈ হ'ল মই কৈ দিছোঁ। তেতিয়া কৈছোঁৱে যে সাইন ফাংচনটো কেনেকৈ 1 1 আৰু 1 2 হ'ব লাগিব। 1 1 কৰাৰ কাৰণে আমি কি কৰিছোঁ, তাৰ ডোমেইনটো -π/2 পৰা π/2 লগি ৰেষ্ট্ৰিক্ট কৰিছোঁ, আৰু সেইকাৰণে আমি সাইন ইনভাৰ্চ ফাংচনটো পাইছোঁ। আৰু সাইন ইনভাৰ্চ ফাংচনটো কি হয়, সাইনৰ যিখিনি ডোমেইন সেইটো যাব ৰেঞ্জত, আৰু সাইনৰ যিটো ৰেঞ্জ সেইটো সাইন ইনভাৰ্চত ডোমেইনত আহিব। চ' এনেকৈ গোটেইখিনি হৈছে। তোমালোকে, মই ধৰা এইটোৱে কৈ দিছোঁ, এইটো উদাহৰণ লৈছোঁ। চ' চেক ইনভাৰ্চৰ কি হয়, চেক π/2 কি হয়, আনডিফাইন হয়, সেইকাৰণে সেইটো মাইনাছ কৰি ৰাখি থৈ দিছোঁ। সেইটো নহয়, মানে সেইটো ৰেঞ্জ মাইনাছ হৈ আছে সেইকাৰণে। ঠিক আছে, এইখিনি লিখি ল'ব পাৰা। আৰু 1 মাৰ্কৰ কুৱেশ্যন এটা ইয়াৰ পৰা আহে, প্ৰতিবাৰ আহে। ঠিক আছে, এইখিনি লিখি লোৱা তোমালোকে। নেক্সট মই ইয়াৰ প্ৰপাৰ্টি কিছুমান লিখিম, আৰু সেই প্ৰপাৰ্টিজবিলাক তোমালোকে ফ'ল' কৰিহে অংকবিলাক কৰিব লাগিব। আৰু সেইবিলাক ফ'ল' নকৰাকৈ অংক কৰিব নোৱাৰিবা তোমালোকে। আৰু তাত অংক এটা 4 মাৰ্কছৰ আহে, আৰু সেইবিলাক প্ৰপাৰ্টি ইউজ কৰিয়ে কৰিব লাগে। ঠিক আছে, মই প্ৰপাৰ্টি একদম সৰু সৰু প্ৰপাৰ্টিৰ পৰা একদম ডাঙৰ যিকেইটা আছে মই লিখি দিম, চব তোমালোকে লিখি ল'বা।
সো মই লিখিলো কি sin ইনভার্স sin থিটা হলে অকল থিটা থাকো কিন্তু তাতে এটা কন্ডিশন আছে যেতিয়া থিটা belongs to -π/2 to π/2 ঠিক আছে এই রেঞ্জটোৰ ভিতৰত যদি থাকে তেতিয়া হলে আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰিম cos ইনভার্স cos থিটা = থিটা মানে cos থিটা আৰু cos টো কেনসেল যায় হেনকে ভাবব পাৰো আমি cosine ইনভার্স আৰু sin টো কেনসেল যোৱা বুলি ভাবি আমি থিটা থাকো ঠিক আছে সো কিন্তু এটা কন্ডিশন কি কলো মই যে থিটা টো সদায় তাহাৰ ৰেঞ্জৰ ভিতৰত থাকব লাগিব মানে cos ইনভার্সৰ ৰেঞ্জটো কি সো ইয়াত কি হ'ব থিটা = 0 to π হ'ব নিশ্চয়কৈ ইয়াত কি হ'ব থিটাটো থিটা belongs to -π/2 to π/2 হ'ব লাগিব তেতিয়া ইয়াৰ ভিতৰত থকা ভ্যালুৰ কাৰণে আমি লিখিব পাৰিম মই एग्जांपल দি বুজাই দি আছো ইয়াত থিটা হ'ব লাগিব 0 to π আৰু ইয়াত থিটা হ'ব লাগিব এটো ঠিক আছে এই কথাখিনি বুজি চাবা তোমালোকে এইখিনি ভালদৰে মনত ৰাখিবা তেতিয়াহে এটো বহাব পাৰিবা মই কিয় কৈছো কথাটো মই বুজাই আছো নেক্সট ধৰা মই যিকোনো এটো লম থিটাৰ এটা ভ্যালু লম ধৰা মই থিটা 145 ডিগ্ৰী ললো 45 ডিগ্ৰী আৰু π/4 যিকোনো লিখিব পাৰো আমি তোমালোকে এইটো হে লিখিবা sin ইনভার্স sin π/4 ইজুকেল কিমান মই কৈছিল sin ইনভার্স sin থিটা ইজুকেল থিটা সো sin ইনভার্স sin π/4 ইজুকেল π/4 হ'বনে হ'ব কাৰণ এই থিটাটো কোড আছে এই ৰেঞ্জটোৰ ভিতৰত আছে নে নাই সো -90 ডিগ্ৰী পৰা 90 ডিগ্ৰীৰ ভিতৰত 45 ডিগ্ৰীটো থাকে নিশ্চয়কৈ সো এটো কি হ'ব আমি লিখিব পাৰো ঠিক আছে যদি ইবাৰি থিটাটো আমি যদি লিখো এনেকে 3π/4 135 ডিগ্ৰী মই কৈ দিছো জাস্ট সুবিধাৰ অৰ্থে সো এটুত কিন্তু আমি ডাইৰেক্ট আমি এই দুটা কেনসেল কৰি 3π/4 লিখিব নোৱাৰো কাৰণ 135 ডিগ্ৰী টু 3π/4 টো ইয়াৰ মাজত নাই ইয়াৰ বাহিৰত আছে এই কাৰণে আমি এটো কেতিয়াও লিখিব নোৱাৰো ইয়াক লিখিব পাৰিম ইয়াক সিম্পলিফাই কৰি ইয়াক এটোৰ ভিতৰত আনিহে আমি লিখিব পাৰিম ঠিক আছে এইখিনি মন দিবা কথাটো ঠিক আছে আৰু ইয়াৰ পৰা এনেকে ফাইন্ড দা ভ্যালু বুলি আহি এনেকে দিব পাৰে তোমালোকক আৰু ডাইৰেক্ট যদি এটো লিখি দিলে তেতিয়াহলে ফুল হ'ব ঠিক আছে সো এইখিনি লিখি ল'ব পাৰা তোমালোকে নেক্সট মই প্ৰপাৰ্টি কিটামান দিম আৰু এইকিটা লিখি ল'ব so property number 2 সো আমি কি লিখিলো এটো sin ইনভার্স -x হলে ডাইরেক্ট মাইনাস ডাল বাহিৰত আনিব পাৰো যদি হে x টো আমি -1 আৰু 1 ৰ ভিতৰত থাকে ঠিক আছে হেনাকে tan ইনভার্সটো আমি সব ৰিয়েল নাম্বাৰৰ কাৰণে আমি কি কৰিব পাৰো মাইনাস টো ডাইৰেক্ট বাহিৰত আহে কোসেকটো আহে বাহিৰত বাকি তিনটা ত্ৰিকোণমিতিক ফাংচন যি ইনভার্স ত্ৰিকোণমিতিক ফাংচন আছে সেই কেইটাৰ কাৰণে আমি বেলেগকে চাম এটো কি আহে আমি চাই লম cos ইনভার্স যদি -x হয় তেতিয়া হলে আমি এটা পাই বাহিৰত ওলাই আনিহে এটো মাইনাস
cos ইনভার্স x লিখব পাৰি ঠিক আছে সো নেক্সট নাম্বার 2 cot ইনভার্স মাইনাস x ৰ তেনেকুৱা পাই মাইনাস cot ইনভার্স x লিখব লাগিব আৰু নাম্বাৰ এক্সাম্পল দি বুজাই দি আছো একবাৰ কৈ দিছো যদিহে sin 10 আৰু cosecৰ ভিতৰত মাইনাস মান থাকে তেতিয়া হলে ডাইৰেক্ট মাইনাসটো আমি বাহিৰত লিখিব পাৰো আৰু যদিহে cos cot আৰু secৰ ভিতৰত মাইনাস থাকে তেতিয়া হলে আমি পাই মাইনাস কৰি এটো মাইনাস ডাল বাহিৰত আনব লাগিব আৰু তাৰ কাৰণে কন্ডিশন বিলাক এই যে এইটোৰ ডোমেইন বিলাক হয় সদায় মই লিখা নাই এইখিনি তোমালোকে চাই লবা ডোমেইন গিলা আৰু কিতাপত ধুনিয়াকে দিয়া আছে কাপৰ কন্ডিশন বিলাক এই ডোমেইন গিলা হ'ব ঠিক আছে সো লিখি লবা এইখিনি So next আৰু property আছে এইকেইটাও লিখি দিছো একেলগে number 3 ঠিক আছে sin ইনভার্স প্লাস sin ইনভার্স x প্লাস cos ইনভার্স x ইকুয়াল পাই বাই 2 হ'ব যদি x টো -1 আৰু 1 ৰ ভিতৰত থাকে ঠিক আছে এটা মই উদাহৰণ দি বুজাই দিছো এটা সো এতে x আছে এটো হে একে দুটা ভ্যালু একে আছে sin ইনভার্সৰ ভিতৰতো হাফ আছে cos ইনভার্সৰ ভিতৰতো হাফ আছে নিশ্চয়কৈ সো এই দুটা সামটো কিমান হ'ব পাই বাই 2 হ'ব তুমি বিনা দিধাই লিখিব পাৰিবা যে sin ইনভার্স হাফ প্লাস cos ইনভার্স হাফ পাই বাই 2 এইটো ফৰ্মুলাৰ পৰা ঠিক আছে কিবা কোন প্রুফটো আহিব পাৰে মই যিকোনো দিনা সব কেটাৰ প্রুফ একেই মই নাম্বাৰ 1 ৰ প্রুফটো কৰি দিছো ঠিক আছে মই লিখি লবা সো প্রুফটো কেনে কৰিম চাবা select so আমি sin inverse x মানে থিটা ধৰছো সো এটা কথা মনত ৰাখিবা যে fx ইকুয়াল যদি y হয় তাহলে x ইকুয়াল f ইনভার্স y হয় ঠিক আছে বা এনেকা ক'ব পাৰো যদি x ইকুয়াল f ইনভার্স y ইকুয়াল যদি x হয় তাহলে y ইকুয়াল এইফালে এটো গলে ফাংশনটো পাবা তুমি সো x টো যদি ইফালে ৰাখি sin টো ইফালে লৈ যাও এর ইনভার্স টো গুছি কি হ'ব এটো x ইকুয়াল sin থিটা হ'ব নিশ্চয়কৈ সো ঠিক আছে সো x সো এটো যদি আমি cosক লৈ কনভার্ট কৰো কি লিখব পাৰো cos পাই বাই 2 মাইনাস থিটা লিখব পাৰো নিশ্চয়কৈ আর সেম কথা যদি আমি ইয়াক ইফালে cos টো এইফালে লৈ আহো কি হ'ব নিশ্চয়কৈ ইনভার্স হ'ব এটো হল ঠিক আছে সো থিটা তো ইফালে লৈ আহিম থিটা প্লাস cos ইনভার্স x ইকুয়াল পাই বাই 2 এবারে থিটা তো আমি রিপ্লেস কৰিম কার লগত আমি ধৰিছিলো কি sin ইনভার্স x ইকুয়াল থিটা সো ইয়াক sin ইনভার্স x ইকুয়াল প্লাস cos ইনভার্স x ইকুয়াল পাই বাই 2 সো এইটোৱে আৰু বাকি যি তিনটা আছে tan ইনভার্স প্লাস tan ইনভার্স x প্লাস cos ইনভার্স x ইকুয়াল পাই বাই 2 তোমালোকে এইটোটা ঘৰত ট্রাই কৰিবা নোৱাৰিলে মোক কমেন্টত জনাবা ঠিক আছে শুট কৰি লবা সো নেক্সট প্ৰপাৰ্টি এটা লিখি দিছো মই sin ইনভার্স 1/x ইকুয়াল আমি cosec ইনভার্স x লিখিব পাৰো ঠিক আছে আগতে আমি লিখিছিলো যে
sin x is equal 1 by cosec x এটা হেতুৰ পৰা কি হ'ব এটা ইনভাৰ্সৰ ক্ষেত্ৰত এইটো হে sin inverse 1 by x is equal cosec inverse x তোমালোকে না ভাবিবা যে sin inverse x is equal 1 by sin x এইটো কিন্তু ফুল এইটো নহয় কোনো কাৰণতে sin inverse x মানে 1 by sin x নহয় তো sin inverse 1 by x মানে cosec inverse x হয় সো এইটো তোমালোকে ভুল ভাবি নাথাকিবা যে যদি আমি 2 ইনভার্স লিখো কি হয় 1 by 2 হয় কিন্তু এইটো সেই ইনভার্সৰ কথা ইয়াত কোৱা নাই এইটো sin inverse x মানে 1 by sin x ইয়াত নহয় ঠিক আছে সো sin inverse 1 by x মানে cosec inverse x cos inverse 1 by x মানে sec inverse x আৰু tan inverse x y by x মানে cot inverse x আৰু ইয়াত কন্ডিশন বিলাক আছে আৰু তোমালোক অংক বিলাকে কন্ডিশন মিলাকে দিব ইয়াৰ বাহিৰত কোনো কাৰণত নিদিয়ে ঠিক আছে সো এইখিনি কথা লিখি লবা নেক্সট প্ৰপাৰ্টিজ আছে So, tan inverse x plus tan inverse y যদি তোমালোকে পোৱা কি লিখিব লাগিব tan inverse x plus y by 1 by xy যদি হে xy এই x2 আৰু এই y টোৰ প্ৰডাক্টটো 1 তকৈ সদায় সৰু হলে এইটো ফৰ্মুলা আৰু tan inverse x plus tan inverse y ফৰ্মুলা পাই এটা যোগ কৰিম যদি হে xy এর প্ৰডাক্টটো 1 তকৈ ডাঙৰ হয় তো ম্যাক্সিমাম ইয়াতে আহে কোৱেশ্চন বিলাক সব ইয়াতুতে হয় দুই এটা কোৱেশ্চন কবাত এইটোত লাগিব কিন্তু এনসিআরটি থকা কোৱেশ্চন নালাগে এইটো এই কোৱেশ্চন বেংকত দুটামান কোৱেশ্চন আছে যত এইটো ফৰ্মুলাও ইউজ হ'ব ঠিক আছে তেতিয়া সহজ হয় আৰু মাইনাসৰ ক্ষেত্ৰত কি হয় ইয়াৰ উল্টাটো এ প্লাসত ইয়াত প্লাস আৰু তলত মাইনাস আৰু ইয়াত মাইনাস হলে ওপৰত মাইনাস তলত প্লাস ঠিক আছে লিখি লবা সো মই ইয়াৰ প্ৰথম প্ৰুফটো কৰি দিছো বাৰু so let আমি tan inverse x মানে থিটা tan inverse y মানে phi ধৰিছো সো x ইকুয়াল কিমান কি হ'ব নিশ্চয়কৈ tan টো ইফালে গলে tan inverse টো ইফালে গলে tan থিটা হ'ব আৰু ইফালে tan inverse টো গলে tan টো নিশ্চয়কৈ সো নাও সো আমি ফার্স্ট ইয়াৰত এটা ফৰ্মুলা পাইছিলো বা যিবিলাকৰ এডভান্স আছে ক্লাস 10ত তেওঁলোকেও পাইছা tan theta plus phi বা tan x plus y এটো কি লিখিছিলা তোমালোকে tan theta plus tan phi 1 minus tan theta tan phi so tan theta plus phi so tan theta মানে আমি কিমান পালো tan theta মানে পাইছো x আৰু tan phi মানে পাইছো y tan theta into tan phi মানে x into y সেম কথা যদি 10 টো ইফালে যায় কি হ'ব নিশ্চয়কৈ tan ইনভার্স হ'ব সো আমি থিটা আৰু ফাই কি ধৰিছিলো যেটো ধৰিছিলো হেতু ৰিপ্লেস কৰিম তেতিয়া আমি ফৰ্মুলাটো পাই যাম ঠিক আছে এইটো সো প্ৰুফটো কিবা কাৰণত আহিব পাৰে লিখি লবা চালে হল সো নেক্সট এইটা ফর্মুলা 2 tan inverse x সো যদি আমি sin out লিখো 2x + 1/x² হ'ব cos
সৰি cos ইনভাৰ্সত যদি লিখো আমি 1 - x² + 1 + x² হ'ব tan ইনভার্স 1 2 tan ইনভার্সক যদি আমি tan ইনভার্সত লিখিব লাগে 2x/1 - x² হ'ব এই গোটেইকেইটাৰ কাৰণে ফৰ্মুলা বেলেগ বেলেগ যদি সাইনত লিখো বা cos ইনভার্সত লিখো বা tan ইনভার্সত লিখো ঠিক আছে মই প্ৰথমটোৰ বাৰু প্ৰুফটো কৰি দিছো proof of 1 ঠিক আছে so let x is equal tan theta tan inverse x is equal theta so x is equal ইফালে এনে নিশ্চয়কে tan theta হ'ব so we have আমি পাইছিলো এটা ফার্স্ট ইয়াৰটো পাইছিলো sin 2 theta is equal to tan theta 1 plus tan square theta এটা একটা ফর্মুলা পাইছিলো আমি ফার্স্ট ইয়াৰটো পাইছো ক্লাস 10 ত যাৰ এডভান্স আছিল তাতেও পাইছো ঠিক আছে so 2 theta sin to ইফালে নিলে নিশ্চয় কি এটো sin ইনভার্স হ'ব 2 tan theta মানে আমি কি লিখব পাৰো x 1 plus আর tan square মানে আমি লিখব পাৰো x square কারণ tan theta is equal x so 2 theta ক আমি রিপ্লেস কৰিম theta মানে আমি ধৰিছিলো tan ইনভার্স x so sin inverse x 2x/1 plus x square so এই দুটো তোমালোকে চেষ্টা কৰিবা ঠিক আছে নাম্বার এটা লাস্ট ইয়াত বাৰু এনসিআরটিৰ বেলেগ নাই প্ৰপাৰ্টি দুটা প্ৰপাৰ্টি কিছুমান অংকত সেইকেইটা হলে মানে সুবিধা হয় সেই দুটা প্ৰপাৰ্টিও মই লিখি দিছো তোমালোকে লিখি লোৱা so next non হিসাবে দিছো বাৰু মই ঠিক আছে তো প্লাস মাইনাসৰ দুটা ফৰ্মুলা যেটো একেলগে দি দিছো প্লাস মাইনাস প্লাস হলে প্লাস আৰু মাইনাস হলে এটা মাইনাস হ'ব তো sin ইনভার্স x প্লাস sin ইনভার্স y বা sin ইনভার্স x মাইনাস sin ইনভার্স y y এর ফর্মুলা এইটো তো এইটো এনসিআরটি কিতাপখনত নাই কিন্তু কিছুমান অংকত এইটো প্ৰয়োগ হয় মানে এইটো কৰিলে সুবিধা হয় মানে যদি আমি এনেকৈ কৰিব পাৰো sin ইনভার্সৰ যিবিলাক বস্তু থাকে tan ইনভার্সক লৈ যদি আমি কনভার্ট কৰো তেতিয়া হলে আমি tan ইনভার্সৰ ফৰ্মুলা কৰিব পাৰো কিন্তু ইমানখিনি কৰাত কি আমাৰ যে শর্ট কেপ কৰিব লাগে এইটো ফৰ্মুলা ইউজ কৰিলে হয় নেক্সট কোসৰো আছে তেনেকৈ এইটো লিখিবা তোমালোকে প্লাস মাইনাস সো ইয়াত প্লাস হলে ইয়াত মাইনাস হ'ব আৰু মাইনাস হলে প্লাস হ'ব একেলগে মই লিখি দিছো সো xy 1 - x² - y square এই দুটা ফর্মুলা ঠিক আছে সো এই দুটা ফর্মুলাও তোমালোকে লিখিলো প্রুফটো কানো নালাগে বা যদি তোমালোকক স্পেশালি লাগে মোক কমেন্টত জনাবা মই কৰি দিম ঠিক আছে সো আজিলৈ ভিডিওটো মই ইয়াতে এৰিছো মই নেক্সট ভিডিওটো ইয়াৰ পৰা কিছুমান প্ৰবলেম কৰিম ইয়াৰ প্ৰপাৰ্টি এইখিনিয়ে পায় ইয়াৰ ওপৰত নাই আৰু প্ৰপাৰ্টি আৰু যদি কিছুমান বস্তু অংক কৰোতে কিছুমান লাগে মই দি যাম তোমালোকে চাব পাৰা সো আজিলৈ ইমানতে